লাগিছে, যথেষ্ট ভাল লগা অনুভৱ। গোটেই আজি ৰাইজৰ ছাপোৰ্টত, সহায় সহযোগিতাত আজি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত অকণমান আৱেগিত হৈছোঁ। মানে ঘৰখনত আহিলে মানে মোৰ মা দেউতাক মনত পৰে। ক্ষমা কৰিব, আৱেগিক মুহূৰ্ত। যদি মা থাকিলে হয়, দেউতা থাকিলে হয়, আজি মোতকৈ বহুত মানে হেৰি হ'লে, প্ৰাউড ফিল কৰিলে হয়। সেয়াই আৰু তথাপি যি নহওক, মা দেউতাৰ ব্লেছিঙত এটা নতুন পদক্ষেপৰ বাবে আগবাঢ়িছোঁ। বিচাৰিছোঁ যাতে আগন্তুক দিনবোৰত ৰাইজৰ হকে ভালকৈ নিষ্ঠাৰে কাম কৰি যাব পাৰোঁ। আগবাঢ়িছোঁ মানে এতিয়া যিখিনি দলৰ নেতৃত্ব থাকিব, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ হওক বা ৰাজ্যিক সভাপতি দিলীপ শইকীয়া দেৱ আৰু আমাৰ জননেতা নাৰায়ণ ডেকা দেৱৰ তত্বাৱধানত, নিৰ্দেশনাত যিখিনি কৰিবলগীয়া থাকে, আমি ভাৰতীয় জনতা পাৰ্টীৰ এটা অংশীদাৰে মাত্ৰ। যিখিনি তেখেতসকলৰ নিৰ্দেশনাত কৰিব লগা থাকে ৰাইজৰ হকে, আমি সুচাৰুৰূপে নিষ্ঠাৰে পালন কৰি যাম।